চহৰতে থাকি মহিলাসকলে কৰিব পাৰে কিছুমান কাম। তাৰ উদাহৰণ দাঙি ধৰিছে ৰুফটপ গ্ৰীণ মাল্টিপাৰ্পজ কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ সদস্যসকলে। সেইটোকে গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত চতুৰ্থ সমবায় মেলা 2025ত সমবায় সমিতিখনৰ সদস্যসকলৰ সৈতে আমাৰ কিছু কথা বতৰা হৈছিল। সেয়া আমাৰ দৰ্শকসকললৈ আগবঢ়ালো। মোৰ নাম ভাৰতী কলিতা পাটগিৰি। মোৰ এখন সৰুকৈ ধৰক ৰুফটপ নাৰ্চাৰী এখন আছে। মই ODLৰ আপোনাৰ কি কয় এজন ষ্টুডেণ্ট আছিলোঁ আপোনাৰ নাৰ্চাৰী ট্ৰেইনিঙৰ। তাৰ পৰাই ধৰক এইটো কোঅপাৰেটিভ ছ'চাইটিটোৰ লগত লগ হ'লোঁ। হয় বৰ্তমান মই এখন নাৰ্চাৰী ঘৰতে কৰি আছোঁ। ইয়াত আমি ধৰক ইনডোৰ প্লেণ্টছ আউটডোৰ প্লেণ্টছ তাৰ লগতে ধৰক অলপমান বাঁহ বেতৰ বস্তু যিখিনি ডেক'ৰেটিভ কৰি কিনে ঘৰৰ ভিতৰত বা বাহিৰত আমি ইউজ কৰিব পাৰোঁ। লগতে আমি ধৰক কৰ্পৰেট গিফটিং, আজিকালি যিটো গ্ৰীণ গিফটিং চলি আছে, মানে প্লেণ্টছ এডাল তাৰ মানে বুকে নাইবা ধৰক এটা ডেক'ৰেটিভ আইটেম হিচাপত সজাই কিনে ঘৰত বা টেবুলত ৰাখিব পাৰি, সেনেকুৱাকৈ সেইখিনিৰো কাম আমি একেলগে ধৰক আৰম্ভ কৰি আছোঁ। আপোনাৰ ঘৰ গুৱাহাটীতে? হয়, মোৰ গুৱাহাটীতে। হয়, ঘৰৰ ভিতৰতে মোৰ নাৰ্চাৰী মানে ছাদৰ ওপৰতে হয়। দুখন মই ছাদ আছে আপোনাৰ, ছাদ দুখনতে এখনত মই ইনডোৰ প্লেণ্টছ আৰু এখনত আউটডোৰ প্লেণ্টছ কৰিছোঁ। মই নানকাটাই জিঞ্জাৰ বিস্কুট আৰু নিমকি তাতে আছে আৰু কেক আনিছোঁ। এইবোৰ চব মিলেটৰ প্ৰডাক্ট হয়, মিলেট দিছোঁ। আৰু এই নানকাটাইটো মই ঘি দি বনাইছোঁ, নিজে বনোৱা। আৰু এইটো আদা আৰু গুড় মিক্স কৰি বনাইছোঁ, চেনি দিয়া নাই। মিলেটটো মই বজাৰৰ পৰাই কিনিছোঁ। বজাৰ অকণমান কম আৰু ইমান বেছি নহয় আৰু আৰম্ভ কৰিছোঁহে। ওচৰৰ মানুহক খাব দিছোঁ, টেষ্ট কৰিব দিছোঁ, কোনোবাই কিনিছেও ভাল লাগি পেলাই। আৰু এতিয়া আজি আহিছোঁ আৰু প্ৰথম এয়া এনেকুৱা সেইখন মেলালে পজিটিভ এটা লৈ আহিছোঁ। আৰু মই ক'ভিডৰ পৰাই কাম কৰি আছোঁ। মই মিলেটৰ প্ৰডাক্ট আৰু কেক। এতিয়া মই ৰুফটপ গাৰ্ডেনিং, মোৰ হাজবেণ্ড এতিয়া ৰিটায়াৰ হৈছে, তেখেতে কৰে। আৰু বাকী মই মোৰ ওচৰে পাঁজৰে 7-8খন দোকানত লিয়ে মানে মোটামুটি মই দিছপুৰলৈ দিওঁ, গোপাল ভোগতো দিওঁ মোৰ আচাৰ তাচাৰ লৈ সিহঁতে। আৰু মোৰ এইবিলাক মোৰ তেতেলীৰ মিঠা আচাৰ আছে, ভেৰাইটিজ আচাৰ পাব আপুনি, বাঁহৰ পৰা আৰম্ভ কৰি গোটেই আমৰ পাব, গোটেই বছৰটোৱে ৰাখোঁ। মোটামুটি 100 কেজিকৈ বনাওঁ, চব নিজে ঘৰতে বনাওঁ, নিজৰ হাতেৰে বনাওঁ। এইবিলাক গুৱাহাটীত মই উলুবাৰী ৰিটাৰ্ছ হোম প্ৰডাক্ট। ধন্যবাদ বাইদেউ। আমাৰ ওচৰতে আৰু এগৰাকী বাইদেউ আছে, আমি হয় তেওঁৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ। বাইদেউ এইখিনি আপোনাৰ প্ৰডাক্ট নহয় জানো? আচাৰ এনেকুৱা বাদাম চিক্কি এনেকুৱাকৈ বনাওঁ আৰু গমৰ লাড্ডু এনেকুৱাকৈ বনাওঁ। মানে আমি নিজ হাতে বনাই বজাৰ বিকিবলৈ বজাৰ পাইছেনে কাষ্টমাৰ? পাইছোঁ আৰু কেনেকুৱা ঘৰুৱাকৈ কোনোবাই যদি দিয়ে আৰু অৰ্ডাৰ সেনেকুৱাকৈ বনাই দিওঁ, অৰ্ডাৰ দিয়ে এনেকুৱাকৈ বনাই দিওঁ। ঘৰৰ ওচৰে পাঁজৰে মানুহবিলাকক খুৱাওঁ, তেতিয়া দিছে আৰু এনেকুৱাকৈ পাই যাব। তেতিয়া আমাৰ মানে ৰুফটপ গাৰ্ডেনিং ছ'চাইটি যিটো ময়ো মেম্বাৰশ্বিপ, আমি ইয়াৰ জৰিয়তে আমি গোটেইবিলাকে মেম্বাৰশ্বিপ। আৰু কোনোবা এটা কণ্টেক্ট কৰিলে ছ'চাইটি নাম্বাৰ আছে, সেইটোত কৰিলে আমাৰ পাই যাব। হয়। আমাৰ আৰু বাইদেউ কিছুমান মানে সামগ্ৰী লৈছে, তেওঁ নিজ হাতেৰে বনোৱা সম্ভৱ। এইটো পেৰা, আৰু এইটো সন্দেশ, নাৰিকল, তিল, পিঠাগুড়ি। আৰু এইটো পাটিচেপেটা পিঠা, বৰা চাউল আৰু ভিতৰত নাৰিকল দিছোঁ, নাৰিকল গুড়। আৰু এইটো বৰা চাউল আৰু আমাৰ এই আইজোং চাউল মিক্স কৰি বনাইছোঁ। নমস্কাৰ, মোৰ নাম আৰ্জুমণি শ্বৰীফ আৰু মই হ'লোঁ ৰুফটপ গ্ৰীণৰ যিটো আমাৰ কোঅপাৰেটিভ মাল্টিপাৰ্পাজ ছ'চাইটি তাৰে এজনী সদস্য। আৰু এই কোঅপাৰেটিভ মেলাত আমি চতুৰ্থ কোঅপাৰেটিভ মেলাত আমিও অংশগ্ৰহণ কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ ধৰক সকলোৰে যিমান তাৰমানে নিজৰ ক্ৰিয়েটিভিটিছবিলাক ওলাই আহিছে। চ' কিছুমানে ধৰক প্লাণ্টৰ লগত জড়িত হৈ আছে, কিছুমানে হেণ্ডলুম বস্তুৰ লগত জড়িত হৈ আছে, কিছুমানে আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত। আমাৰ ইয়াতে আছে, মোৰ লগত সহযোগ কৰিব এখন মধুমিতা বা। নমস্কাৰ। হয়, তেওঁ প্লাণ্টৰ লগত জড়িত হৈ আছে, তেওঁ কিছু জানে মানে। আমি মানে এটা কোৰ্চ কৰিছিলোঁ ODLৰ পৰা। এনেইতো আমাৰ ইণ্টাৰেষ্টটো বহুত বছৰ আগৰ পৰাই আছে, আৰু ODLৰ পৰা কৰাৰ পিছত বহুত জ্ঞান লাভ কৰিলোঁ। তো আমি চব ছাদৰ ওপৰতে কৰিছোঁ। আমাৰ যিটো ছ'চাইটিৰ নাম ৰুফটপ গ্ৰীণ বুলি, তাৰ তলতে আমি এনেকৈ বহুত কেইজনীয়ে কাম কৰি আছোঁ। আৰু মোৰ ঘৰতো মোৰ ছাদত মই কৰিছোঁ এইখিনি। মইতো কিটচেন গাৰ্ডেনটোও কৰিছোঁ। কিটচেন গাৰ্ডেন আছে, নাৰ্চাৰী মানে এনে সৰুকৈ আৰু ইনডোৰ প্লাণ্টছ, ইনডোৰ প্লাণ্টছবিলাকৰ কাৰণে অকণমান এখন শ্বেড দি পেলাই কৰিছোঁ। আৰু আউটডোৰ প্লাণ্টছ ৰ'দ পৰা জেগাত থৈছোঁ, চব ছাদতে। হয়, মই মানে হেণ্ডলুমৰ লগত জড়িত হৈ আছোঁ। চ' হেণ্ডলুমৰ এইটোক কয় কান্থ ৱৰ্ক বুলি কয় আৰু। চ' এনেকৈ বহুত ধৰণৰ
এইটো মেখেলা চাদৰ হয়, এইযোৰ মেখেলা চাদৰ হয় এইযোৰ একেবাৰে ইউনিক ডিজাইন য'ত মানে এয়া দেখিব পাৰে আপোনালোকে এইটো কান্থা ৱৰ্ক বুলি কয় চ' ইয়াৰে মোৰ নিজা হেৰি আছে মোৰ নিজা খাল আছে তাতে মানুহ লগাই দিয়া গৈছে চ' তেওঁলোকে এয়া কৰে চ' হয় মই গুৱাহাটী মহানগৰীত কৰি আছোঁ মহানগৰীত তেনেকুৱাতো এতিয়ালৈ মই পোৱা নাই কিন্তু মই বৰ্তমান স্মল স্কেলতে কৰি আছোঁ অৱশ্যে ভাবিছোঁ আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় আগবাঢ়ি যাম আৰু সেয়াই আৰু আমাৰ গ্ৰাম্য মহিলাসকলেও এনেকুৱা কিছুমান কাম কৰিব পাৰে ন আপোনালোকৰ দৰে এখন সমবায় সমিতি গঠন কৰি হয় 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 গ্ৰামৰ মানুহবিলাক এতিয়া ধৰক আমিতো আৰ্বান এৰিয়াত আছোঁ চ' আৰ্বান এৰিয়াৰ যিমানসকল আমাৰ যিটো কোঅপাৰেটিভ ছ'চাইটি হয় মাল্টিপাৰ্পাছ তেখেত আমাৰ অলম'ষ্ট 26জন মানুহ অলৰেডি জড়িত আমি চ' মেক্সিমাম মহিলা তাতে 80% মহিলা বুলি ক'ব পাৰি আৰু 80% মহিলা তাৰপিছত সেনেকৈ আমি গোটেইবিলাকে যিমান পাৰোঁ আৰু নিজৰ ক্ৰিয়েটিভিটিখিনি ওলাই লৈ আহিছোঁ এইটো মাইক্ৰ'গ্ৰীণটো গুটিৰ পৰা যেতিয়া প্ৰথম পাত দুটা ওলায় তেতিয়া আমি এইটো মেথি এইটো কেঁচাকৈ খাব লাগে চালাডত হয় চালাডত ইউজ কৰোঁ আমি বা চেণ্ডউইচত ইউজ কৰোঁ বা গাৰ্নিচিঙত আমি ইউজ কৰোঁ এইটো আৰু যিটো আমি ৰান্ধি খাওঁ শাক পাচলি তাতকৈ তাৰমানে এইটো যেতিয়া কেঁচাকৈ খাওঁ 5 গুণ বেছি তাৰমানে ইয়াত আমাৰ নিউট্ৰিশ্যনটো পোৱা যায় আৰু সৰু ল'ৰা ছোৱালীবিলাকেতো শাক পাচলি খাবলৈ বেয়া পায় আমি তাৰমানে এইটো আমি চেণ্ডউইচত বা এনেকৈ গাৰ্নিচিং কৰি বাৰ্গাৰত তেনেকুৱাকৈ আমি দিব পাৰোঁ মই বিশেষকৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত জড়িত মই এইবোৰ পেইণ্টিং কৰিছোঁ আৰু এইবোৰ মই হাতেৰে বনাইছোঁ এইবোৰ ফ্ৰিজ মেগনেট আৰু কিছুমান এইটো জানেই কি বস্তু অসমীয়া বস্তু ইয়াকে মানে অকণমান সজাব পৰাকৈ মই ইয়াতে অলপমান ধুনীয়াকৈ ডেক'ৰ কৰি দিছোঁ আৰু এইবোৰ মই হাতেৰে বনোৱা পেইণ্টিং হয় মই পেইণ্টিং নিজে কৰিছোঁ আমি আচলতে আমি প্ৰথমতে আমি এই আণ্ডাৰ ODL অৰ্গেনাইজ কৰা আমি এটা ৰুফটপ গাৰ্ডেনিঙৰ ওপৰত আমি এটা কোৰ্চ কৰিলোঁ অনলাইন কোৰ্চ কৰাৰ পিছত তাত থিয়ৰী প্ৰেক্টিকেল দুইটা কৰিলোঁ তাৰপিছত আমি এটা ছ'চাইটি গঠন কৰিলোঁ ৰুফটপ গ্ৰীণ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড মাল্টিপাৰ্পাছ এইকাৰণে কৈছোঁ কাৰণ আমাৰ সদস্যসকল মানে বিভিন্ন কামৰ লগত জড়িত আমাৰ অকল প্লাণ্টছ নহয় আমাৰ প্লাণ্টছ আৰ্ট এণ্ড ক্ৰাফ্ট ফুড দেখিছে ফুডৰো আছে হেণ্ডলুম আৰু এখন আছে ষ্টল আমাৰ সেইফালে হেণ্ডলুম হেণ্ডিক্ৰাফ্ট এনেকৈ আমি বিভিন্ন কামৰ লগত আমি জড়িত হৈ আছোঁ নমস্কাৰ মই ৰুফটপ গ্ৰীণ মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ ছেক্ৰেটাৰী হিচাপত আছোঁ আৰু আমাৰ ODLৰ যিখিনি ষ্টুডেণ্ট আছিল এগ্ৰিকালচাৰ এণ্ড অ'পেন ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিংছৰ যিটো আমাৰ ষ্টুডেণ্ট আছিল তাৰ আমি ৰুফটপ গ্ৰীণ যিটো কোৰ্চ আছিল ৰুফটপ গাৰ্ডেনিঙৰ তাৰে কোৰ্চৰ যিমানখিনি প্ৰথম বেটছৰ ষ্টুডেণ্ট সেইখিনি ষ্টুডেণ্টক লৈ পেলাই আমাৰ ODLৰ ডাইৰেক্টৰ ঠাকুৰীয়া ছাৰৰ তত্বাৱধানত আমাৰ ছ'চাইটিখন গঠন কৰিছিলোঁ আজিৰ পৰা 2 বছৰ আগতে তাৰপিছত আমি সেইটো হিচাপত আমি আগবাঢ়ি আহিছোঁ আৰু আমাৰ যিমানটা ৰুফটপ গাৰ্ডেনিঙৰ কোৰ্চ ODLত হয় গোটেইখিনি ষ্টুডেণ্ট আমাৰ ছ'চাইটিৰ অট'মেটিক মেম্বাৰ হিচাপত আহি যায় হয় আৰু তেওঁলোকৰ যাৰ যিমানখিনি নিজৰ এজ এ স্কিল এজ এ এণ্টাৰপ্ৰিনাৰশ্বিপ হিচাপত আগবাঢ়ি আহিছে তাক আমি একেলগে লৈ পেলাই গোটেই মহিলা গোটটো লৈ পেলাই আমি আগবাঢ়ি আছোঁ মই ভাবোঁ এইটো এটা মহান প্ৰচেষ্টা আৰু এওঁলোকে খুব শিক্ষিত মহিলা বা পুৰুষ গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাটো এইটো চালুকীয়া অৱস্থাত আছে তথাপিও আমাৰ 2 বছৰ হৈ গ'ল 24 চনত কৰিছিলে আৰু খুব ভালকৈ চলি আছে এনেকুৱা ধৰণৰ প্ৰদৰ্শনী যেতিয়া হয় তেওঁলোকে যোৱা বছৰো ভাগ লৈছিলে আৰু অন্যান্য প্ৰদৰ্শনীৰো ভাগ লয় আৰু তেওঁলোকৰ যিটো কোঅপাৰেটিভৰ নিয়ম নীতি আছে তেওঁলোকৰ অডিট হয় তেওঁলোকৰ সম্পূৰ্ণ নিয়ম নীতি কোঅপাৰেটিভৰ নিয়ম নীতিৰ আগবাঢ়ি আছে গতিকে আমি ভাবিছোঁ অসম কৃষি বিশ্ববিদ্যালয় তেতিয়া মানে আমাৰ মুক্ত আৰু দৌৰ শিক্ষা এই ব্যৱস্থাটো এই এটা প্ৰচেষ্টাৰে সফল হ'ব বুলি ভাবিছোঁ